সেইদিনা কেবিনেট অসম চৰকাৰৰ কেবিনেট সভাৰ সিদ্ধান্ত মৰ্মে তিৰাপ জনজাতি বেল্ট ব্লক এৰিয়াত অসমৰ জনগোষ্ঠী টাই আহোম মৰাণ মটক চুতীয়া কোচ-ৰাজবংশী আৰু আদিবাসীসকলক তাতে বিশেষ শ্ৰেণী মৰ্যাদা ঘোষণা কৰা হ'ল। ঠিক তেনেকে 2019 কা আন্দোলন চলি থকা সময়ত আমাৰ যি বড়োলেণ্ড এলেকা আছে বা বিটিআৰ বা বিটিএ আছে তাত চাওতালসকলক কোচ-ৰাজবংশীসকলক আমাৰ নাথযোগীসকলক অনুসূচিত জাতিসকলক তাতে বিটিএডি এলেকাৰ বিশেষ শ্ৰেণী মৰ্যাদা দি ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, শিক্ষাৰ অধিকাৰ, চাকৰি বাকৰিৰ অধিকাৰ প্ৰদান কৰিছে। গতিকে আমিও অসম চৰকাৰৰ প্ৰতি ভাৰত চৰকাৰৰ এটাই আহ্বান যে কেওটসকলৰ যি সমস্যা আছে, মৌলিক সমস্যা আছে, ইয়াৰ প্ৰতি অনুসূচিত জাতি ৰাইজৰ সহমৰ্মিতা আছে। কেওটসকলৰ যি দীৰ্ঘদিনীয়া দাবী, এই দাবীৰ প্ৰতি আমাৰ সমৰ্থন আছে। কিন্তু ইয়াৰ অৰ্থটো এইটো নহয় যে কেওটসকলে অনুসূচিত জাতিৰ ৰাইজৰ ভৱিষ্যত অন্ধকাৰচ্ছন্ন কৰিবলৈ আহি আমাৰ ওপৰত এক অত্যাচাৰ নমাই তেওঁলোকে অনুসূচীভুক্ত হৈ তেওঁলোকে সুবিধা লাভ কৰিব, এই কথাটো আমাৰ তীব্ৰ বিৰোধিতা আছে। গতিকে আজি আমি আপোনালোকৰ জৰিয়তে সংবাদৰ জৰিয়তে গোটেই বিষয়টো আমি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত যে বিষয়টো প্ৰচাৰ হয় সেই সম্পৰ্কে এই সংবাদমেলৰ জৰিয়তে বিষয়বিলাক উত্থাপন কৰিলোঁ। ধন্যবাদ।